আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ অলৰেডি আজি মাল ষ্টক আহি পাইছে। মই এই ষ্টকটো আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ লৈছোঁ। গতিকে মোৰ নাম হাফিজুৰ ৰহমান। মোৰ এড্ৰেছটো হ'ল, আমাৰ দোকানৰ এড্ৰেছটো হ'ল অসমৰ কামৰূপ ডিষ্ট্ৰিক্টৰ বক সমষ্টি বালিচাৰ বজাৰত আহিলে আপোনালোকে আহি নিজে চাই চিতি অৰ্ডাৰ কৰিব পাৰিব। এইগিলা আমাৰ হোলাৰ হয়, ৰাইচ মিলৰ হোলাৰ হয়। এইটো 20 HP ডিজেল ইঞ্জিন হয়, এইটো এটা 20 HP ডিজেল ইঞ্জিন, এইটো এটা 20 HP ডিজেল ইঞ্জিন হয়। চাৰিটা অৰ্ডাৰ দিছে। আমাৰ অলৰেডি এটা ইঞ্জিন এতিয়ালৈ আহি পোৱা নাই। আজি আমাৰ 3টা মাল আহি পাইছে আৰু হোলাৰ আমাৰ 2টা আহি পাইছে। 7 ষ্টাৰ চাই লওক, 1 ষ্টাৰ, 7 ষ্টাৰ, 5 ষ্টাৰ এইগিলা একে মাল। আমাৰ অলৰেডি 1 ষ্টাৰো আছিল, 7 ষ্টাৰ আহি পাইছে। 1 ষ্টাৰতকৈ 7 ষ্টাৰ চেলটো অলপ ভাল আছে। 7 ষ্টাৰ পাৱাৰো 7 ষ্টাৰ হয়, এইটো খুব সুন্দৰ মাল হয়। আগত মই ভিডিঅ' দিছোঁ 1 ষ্টাৰৰ, চিলিডাৰৰ দিছিলোঁ, কিন্তু এইবাৰ আহিছে আমাৰ 7 ষ্টাৰ। 7 ষ্টাৰ মালটো 1 ষ্টাৰতকৈ চেলটো অলপ হেভি হয়। ইয়াৰ প্ৰডাকশ্যন 2-3 মন 1 ষ্টাৰতকৈ বেছি হয়। গতিকে আপোনালোকে যদি অৰ্ডাৰ কৰাৰ আগতে আপোনালোকে ক'ব 5 ষ্টাৰ ল'ব নে 7 ষ্টাৰ ল'ব নে 1 ষ্টাৰ ল'ব। আপোনালোকে যিটো ল'ব সেইটো আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ বা 10 দিনৰ ভিতৰত মেচিন ডেলিভাৰী দিয়া হয়। মোৰ ভিডিঅ' আপোনাৰ ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই কিছুমান ভিডিঅ' আপোনাৰ ওচৰত দাঙি ধৰোঁ। গতিকে মোৰ এটা সৰু চেনেল, মোৰ যদি চেনেলটো ভাল লাগে আপোনালোকে অলপ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল নটিফিকেশ্যন দবাই ৰাখক, যাতে মই ৰাইচ মিল সম্পৰ্কত ভিডিঅ' দিলে আপোনালোকৰ মোবাইলত সোনকালে গুচি যায়। ইয়াতে 3টা মেচিন আছে। ইয়াতে এটা আমাৰ ওদালগুৰিৰ এক ভাই অৰ্ডাৰ কৰিছে, নগাঁৱৰ এক ভাই অৰ্ডাৰ কৰিছে আৰু গোৱালপাৰাৰ এক ভাই অৰ্ডাৰ কৰিছে। তিনিজনে 3টা মেচিন আমাৰ অৰ্ডাৰ কৰিছে। 3টা মাল আমাৰ অলৰেডি আহি পাইছে। সেই হিচাপে ভিডিঅ'টো আপোনাৰ ওচৰত দাঙি ধৰিছোঁ। এইগিলা 20 HP ডিজেল ইঞ্জিন আৰু 7 ষ্টাৰ হোলাৰ। প্ৰতি ঘণ্টাত ডিজেল ইঞ্জিন খাব 1.5 লিটাৰ আৰু 12 পৰা 15 মন ধান অনায়াসে বান্ধিব পাৰিব। যদি সুদক্ষ ব্যক্তি হয় তেতিয়াহ'লে 15 মনৰ পৰা 18 মনলৈকে ধান বান্ধিব পাৰিব। খুব হেভি হোলাৰ হয়। মই ইয়াৰো লাইভ ডেমো ভিডিঅ' দিছিলোঁ 1 ষ্টাৰৰ, আপোনালোকে নিশ্চয় চাইছে কেনেকুৱা প্ৰডাকশ্যন। গতিকে এই ধৰণৰ যদি ছিংগল হোলাৰগিলাও লাগে আপোনালোকে ল'ব পাৰিব। ডিছক্ৰিপশ্যনত নাম্বাৰ আছে। গতিকে আমাৰ ফ্ৰেম চেৰাম চব আমাৰ অলৰেডি হৈ আছে। এতিয়া আমি জাষ্ট ফিটিং কৰিম। তেখেতে কালি হয়তো ল'ব আহিব। মই ইয়াৰো লাইভ ডেমো ভিডিঅ' আপোনাৰ ওচৰত দাঙি ধৰিম। গতিকে এই ধৰণৰ যদি ৰাইচ মিল আপোনালোকে ল'ব বিচাৰিছে, অতি শীঘ্ৰে তলত ডিছক্ৰিপশ্যন নম্বৰত আপোনালোকে যোগাযোগ কৰক। আমাৰ অলৰেডি ছিজনো আহিছে। এই ছিজন আমাৰ এতিয়া ধান কটা ছিজন আহিছে। এই মেচিনগিলা হেভি চলে, পুৰা চলে। আমাৰ অলৰেডি ষ্টক কম আছে, তথাপিও আপোনালোকে অৰ্ডাৰ দিব লাগিব। অৰ্ডাৰ দিয়া 10 দিন বা 12 দিনৰ ভিতৰত আপোনালোকে মেচিন পাব। লগে আহিলে নাপাব। আপোনালোকে লোৱাৰ আগতে কি ল'ব আপোনালোকে নিজে ডিচাইড কৰিব, যে 1 ষ্টাৰ ল'ব নে 5 ষ্টাৰ ল'ব, 7 ষ্টাৰ ল'ব বা ইণ্ডিয়ান চিৰিধৰ ল'ব বা 6N70 ল'ব। এইগিলা মেচিনৰ কিন্তু গুড়াগিলা একদম মিহি হয়। ইয়াৰ জালিৰ দামো কম, পাৰ্টছৰ দামো কম, পাৰ্ট য'তে পাব। ইয়াৰ চেলটো মিনিমাম 2 বা 3 বছৰ আপোনালোকে অনায়াসে ধান বান্ধিব পাৰিব। ইয়াৰ চেলটো হেভি লাষ্টিং। গতিকে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, মোৰ এটা সৰু চেনেল, গতিকে চেনেলটো আপোনালোকক মই বাৰ ৰিকুৱেষ্ট কৰিছোঁ, মই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল নটিফিকেশ্যন দবাই ৰাখি সকলোকে আগবঢ়াই লৈ যোৱাৰ সুযোগ প্ৰদান কৰক। ধন্যবাদ।